নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে। আমি এটা সি সেটৰ নতুন সিৰিজ ষ্টাৰ্ট কৰিছিলো প্লাস এটা মই ক্লাস কৰিছিলো নাম্বাৰ সিস্টেমৰ ওপৰত আৰু আজি আমি কোৱান্সৰে এটা টপিক ৱৰ্ক টাইম এণ্ড ডিসকাউণ্টৰ কেইটামান কোৱেশ্চন সলভ কৰিম। ইয়াৰ কনসেপ্টনো কি আছে বা আমি ইয়াক কেনেদৰে সলভ কৰিম তাৰ বিষয়ে আজি ইয়াতে চাম। ওকে, নাও এতিয়া কথাটো হ'ল ৱৰ্ক টাইম এণ্ড ডিসকাউণ্ট এই চেপ্টাৰটো যিমানখিনি কুৱেশ্যনছ আছে সলভ কৰিবৰ কাৰণে আমি দুটা মেথড ইউজ কৰিব পাৰোঁ। প্ৰথম মেথডটোক কোৱা হয় ফ্ৰেকশ্যন মেথড আৰু নেক্সট মেথডটো হৈছে এলচিএম মেথড। মেক্সিমাম কুৱেশ্যন আমি এলচিএম মেথডেৰে কৰিম কাৰণ এইটো বেছি অলপ ইজি হয় সলভ কৰিবৰ কাৰণে। আৰু ফ্ৰেকশ্যন মেথডনো কি হয়, এলচিএম মেথডনো কি হয় প্ৰথম আমি চাই লওঁ। এতিয়া ধৰি লৈছোঁ কোনোবা এজন মানুহে এটা কাম কৰিবলৈ 10 দিন লগায়, 10 দিন সময় লয়, আৰু সেম একেটা কাম কৰিবলৈ এজন মানুহে সময় লয় 15 দিন। গতিকে এতিয়া মোক কুৱেশ্যনটো সুধিছে দুইজনে একেলগে কামটো কৰিবলৈ কিমান সময় লয়। এইটো কেনেকৈ উলিয়াম? প্ৰথম কথা, ফ্ৰেকশ্যন মেথডত আমি ধৰি ল'ম টোটেল ধৰি ল'ম 1 ইউনিট, ঠিক আছে। নাও এতিয়া মই টোটেল ডেজ কেনেকৈ উলিয়াম? এ প্লাছ বি দুইজনে কিমান সময় কাম কৰে যদি উলিয়াওঁ তেতিয়াহ'লে 1/10 প্লাছ 1/15, ঠিক আছে। 10 দিন 15 দিন আৰু এইফালে টোটেল 1 এনেকৈ কৰি দিলে এতিয়া এই দুটাৰ যদি আমি এলচিএম উলিয়াওঁ কিমান হ'ব? অবভিয়াছলি 30 ওলাব। এইটো হ'ব 3 প্লাছ 2 মানে ইয়াত কিমান আহিব? 5/30 মিনছ 1/6। তো অৰ্থাৎ এইটোৱে মিনিং এইটোৱে বুজাব যে এ প্লাছ বি দুইজনে একেলগে মিলি কামটো কৰিবলৈ সময় ল'ব 6 দিন, ঠিক আছে। এইটো হৈছে ফ্ৰেকশ্যন মেথড। আৰু ইয়াতকৈ ইজি মেথডটো হৈছে এলচিএম মেথড। সেম কুৱেশ্যনে এ লয় 10 দিন এটা কাম কৰিবলৈ আৰু বি এ লয় 15 দিন। নাও প্ৰথম কামটো কি হ'ব? এলচিএম মেথডত আমি এই দুইটাৰে এলচিএম উলিয়াম। গতিকে দুইটাৰে যদি এলচিএম উলিয়াওঁ 15 আৰু 10 তেতিয়াহ'লে আমি এলচিএম পাম 30। নাও ইয়াতে এটা কাম কৰিব লাগিব, ইয়াতে আমি উলিয়াব লাগিব এফিচিয়েঞ্চি। এফিচিয়েঞ্চি মানে হ'ল যে এজন মানুহে এদিনত কিমান প্ৰডাক্টিভ ৱেট কামটো কৰিব পাৰে, সেইটো হৈ যায় তেওঁ এফিচিয়েঞ্চি। গতিকে এফিচিয়েঞ্চি কেনেকৈ উলিয়াম? এই যিটো 10 আছে 10এ ইয়াক মই ডিভাইড কৰি দিম। গতিকে 10এ 30ক ডিভাইড কৰিলে হ'ব 3, 15এ 30ক ডিভাইড কৰিলে হ'ব 2, মানে টোটেল এফিচিয়েঞ্চি এতিয়া কিমান ওলাই যাব? 5। মানে এ প্লাছ বি অৰ্থাৎ দুইজনে যদি একেলগে কামটো কৰে তেওঁলোকৰ কামটোৰ এফিচিয়েঞ্চি কিমান হ'ব? এফিচিয়েঞ্চি হ'ব 5। নাও এতিয়া মোক কি লাগে? দুইজনে কামটো একেলগে কিমান দিনত কৰিব। গতিকে দুইজনে কামটো একেলগে কিমান দিনত কৰিব কেনেকৈ উলিয়াম? এ প্লাছ বিৰ তেওঁলোকে সেই একেই কামটো একেলগে যদি কৰে গতিকে কিমান দিনত কৰিব এইটো কেনে কি হ'ব? এই যিটো ইয়াতে এলচিএম পাইছিলোঁ 30ক 5টোৱে ডিভাইড কৰিলে হ'ল, অৰ্থাৎ কিমান দিন হ'ব? 6 days। ডান। চ' এইটো হৈছে চবচে ইজি মেথড যাক আমি কি কওঁ? এলচিএম মেথড। তো ইয়াত কি কৰিম? প্ৰথম যিমান কেইদিন দি থোৱা আছে গোটেইকেইটাৰ এলচিএম উলিয়াম, ঠিক আছে। এলচিএমৰ পৰা আমি এফিচিয়েঞ্চি উলিয়াম যে এৰ কামৰ এফিচিয়েঞ্চি কিমান, বিৰ কামৰ এফিচিয়েঞ্চি কিমান। যদি সুধিছে যে দুইজনে একেলগে মিলি কামটো কিমান টাইমত কৰিছে তেতিয়া টোটেল এফিচিয়েঞ্চি প্লাছ কৰি টোটেল এফিচিয়েঞ্চি এই সংখ্যাটোক ডিভাইড কৰি দিলে আমাৰ কি ওলাব? ডেজ ওলাই যাব। আৰু এইটো ৰিজনটো এইটোৱে যে ৱৰ্ক ইকুৱেল ডে ইনটু এফিচিয়েঞ্চি। তো ৱৰ্কৰ ডেফিনেশ্যনটো কি হয়? ডেজ ইনটু এফিচিয়েঞ্চি, মানে এদিনত বা দিনত কিমান কাম কৰে সেইটোৱে কি হৈ যায়? ৱৰ্কৰ ডেফিনেশ্যন। নাও এতিয়া আমাৰ কাম হ'ল কি? আপকামিং এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব তাৰ ওপৰত আমি ডিছকাছ কৰিম। গতিকে প্ৰথম কুৱেশ্যনটো চাই লওঁ। প্ৰথম কুৱেশ্যনটো কি কৈছে যে অৰ্জুন ডু এনি ৱৰ্ক ইন 12 days, বাণী ডু
any work in 24 days, then how long will they do the work together? গতিকে অৰ্জুনে এটা কাম কৰিছে 12 দিনত, বাণীয়ে এটা কাম কৰিছে 24 দিনত। যদি দুইটাই কামটো একেলগে কৰে তেনেহলে কামটো কিমান দিনত হ'ব? গতিকে ইয়াত দি থোৱা আছে, কি দি থোৱা আছে? প্ৰথম অৰ্জুনে কিমান দিনত কৰিছে? অৰ্জুনে কৰিছে 12 দিনত, আৰু বাণীয়ে কামটো কিমান দিনত কৰিছে? 24 দিনত। নাও প্ৰথম কি কৰিম? দুইটাৰে এলচিএম উলিয়াম। এটা 12 আৰু 24 ৰ এলচিএম বুলি ক'লে অবভিয়াসলি 24 ওলাব, এইটো তোমালোকে জানাই নিশ্চয়। গতিকে এইটো কি হ'ব? প্ৰথম যদি 4ও কৰোঁ, 3 বাৰ, 4 কেইবাৰ, 6 বাৰ, হয়নে? গতিকে 3 1 2 আলটিমেটলি এইটো কিমান হ'ব? 3 2 6 6 4 24। এলচিএম উলিয়াব নিশ্চয় জানাই চাগে। ওকে, নাও দুইটাৰ এলচিএম কিমান ওলাই গ'ল? 24। এটা মই কি উলিয়াব লাগিব? মই উলিয়াব লাগিব এফিচিয়েন্সি। এফিচিয়েন্সি কেনেকৈ উলিয়াম? এৰ যিমান দিন আছিল সি ইয়াক ডিভাইড কৰিব লাগিব। গতিকে 12য়ে 24ক ডিভাইড কৰিলে কেইদিন হ'ব? 2 দিন। 24য়ে 24ক ডিভাইড কৰিলে কেইদিন? কিমান হ'ব? 1। তাৰমানে টোটেল এফিচিয়েন্সি কিমান হ'ব সিহঁতৰ কামৰ? 3। গতিকে মোক কি লাগে? মোক লাগে দুইটা একেলগে যদি কামটো কৰে কিমান দিনত কৰিব। গতিকে a প্লাছ b দুইটাই যদি একেলগে কামটো কৰে তেতিয়াহ'লে কি হ'ব? 24 ডিভাইডেড বাই ইয়াত এফিচিয়েন্সি টোটেল কিমান? 3। তাৰমানে কিমান হ'ব? 8 দিন। ঠিক আছে, তো 8 দিনত কি হৈ যাব? কামটো কমপ্লিট হৈ যাব। চোৱা বুজি পাইছা নাই? ওকে, ঠিক আছে। গতিকে 12 দিন দি থোৱা আছিল, অৰ্জুনে 12 দিন, বাণীয়ে 24 দিন। প্ৰথম দুইটাৰে কি কৰিম? এলচিএম উলিয়ালো, এলচিএম 24 ওলালে। নাও এলচিএমৰ পৰা কি উলিয়াম? এফিচিয়েন্সি উলিয়াম। এফিচিয়েন্সি কেনেকৈ উলিয়াম? 12য়ে ইয়াক ডিভাইড কৰিলো, ইয়াক ডিভাইড কৰিলে কেইবাৰ যাব? 2বাৰ। 24য়ে ইয়াক ডিভাইড কৰিলে কেইবাৰ যাব? এবাৰ। টোটেল এফিচিয়েন্সি কিমান ওলাই গ'ল? 3। নাও 3য়ে কি কৰিম? ইয়াক ডিভাইড কৰিলে টোটেল ডেইজ কিমান হ'ব দুইটাই মিলি কাম কৰা, সেইটো মই ইয়াত পাই যাম। ঠিক আছে, ডান। চলো নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কৈছে A, B and C can do a work along 20, 12, 15 respectively. How many days they complete the work together? Now এতিয়া সেম কুৱেশ্যনে, খালি ইয়াত এবাৰ সংখ্যা কেইটা হ'ল, মানুহ কেইটা হৈ গ'ল? 3টা। তিনিটা ৰেসপেক্টেড ডেইছত তেওঁলোকে কামটো কৰিছে। তো এৰ কাৰণে কিমান হ'ব? এ কিমান দিনত কৰিছে কামটো? এ কৰিছে 20 দিনত। ওকে, তো এই কামটো কৰিছে 20 দিনত। বি এ সেম কামটো কৰিছে, বি এ কামটো কৰিছে 12 দিনত, আৰু চি এ কামটো কৰিছে কিমান? 15 দিনত। ওকে, না প্ৰথম কামটো কি হ'ব? গোটেই গিটাৰে আমি এলচিএম উলিয়াম। গতিকে গোটেই গিটাৰে যদি এলচিএম উলিয়াও তেতিয়াহ'লে কিমান আহিব? 20, 12 আৰু 15। 3 ডিভাইড কৰিলে এলচিএম কিমান হ'ব? এইটো এলচিএম কিমান হ'ব? 4 5 20 আৰু 3 20 60। গতিকে এলচিএম কিমান ওলাই যাব? 60। ঠিক আছে, তো প্ৰথম আমি উলিয়ালো এলচিএম। নাও নেক্সট কামটো কি হ'ব? প্ৰত্যেকটোৰে মই এফিচিয়েন্সি উলিয়াম, যে কিমান কাম তেওঁলোকে এদিনত কিমান কামকে কৰিছে, কিমান এফিচিয়েন্সি কাম কৰিছে, এফিচিয়েন্টলি কাম কৰিছে। প্ৰথম এৰ উলিয়াম। গতিকে এৰ যদি উলিয়াও, এ প্ৰথম কিমান দিন কৰিছে? 20 দিন। গতিকে 20 মই কি কৰিব লাগিব? 60ক ডিভাইড, 20 যদি 60ক ডিভাইড কৰোঁ কেইবাৰ যাব? 3 বাৰ। 12য়ে যদি 60ক ডিভাইড কৰোঁ কেইবাৰ যায়? 5 বাৰ 60, হয়নে? 15য়ে যদি 60ক ডিভাইড কৰোঁ কেইবাৰ যাব? 4 বাৰ। হৈ গ'ল। তো ইহঁতৰ ওলাই গ'ল এফিচিয়েন্সি। না মোক কি লাগে? তিনিটাই মিলাই কামটো কিমান কৰিছে। তিনিটা এফিচিয়েন্সি প্ৰথম প্লাস কৰা। তিনিটা এফিচিয়েন্সি প্লাস কৰা মানে কিমান হ'ব? 4 3 8, সৰি 5 3 8, 8 4 12 হ'ল। টোটেল এফিচিয়েন্সি কিমান হ'ব? 12। এতিয়া মোক কি লাগে? A প্লাছ B প্লাছ C তিনিটাই মিলি কামটো কিমান দিনত কৰিছে? গতিকে 60 ডিভাইডেড বাই 12। 60 ডিভাইডেড বাই 12 মানে কিমান দিন হৈ যাব? দ্যাট ইজ ইয়োৰ 5 days। ঠিক আছে, মানে অৰ্থৰ কামটো কিমান দিনত কৰিছে? 5 দিনত কৰিছে। ওকে, ডান। বুজি পাইছা নাই? চোৱা, ডান।
সিম্পল কুৱেশ্যন, ইমান টাফ একো নাই। এ কিমান দিনত কৰিছে, বি কিমান দিনত কৰিছে, চি কিমান দিনত। তো গোটেই কেইদিনৰ কি কৰিম, এলচিএম উলিয়াই দিলোঁ। আৰু এলচিএম উলিয়াৰ পিছত প্ৰত্যেকৰে এফিচিয়েঞ্চি উলিয়াব লাগিব। চ' 20 ইয়াক ডিভাইড কৰিলে কেইবাৰ, 3 বাৰ। 12 ইয়াক ডিভাইড কৰিলে কেইবাৰ, 5 বাৰ। 15 ইয়াক ডিভাইড কৰিলে কেইবাৰ, 4 বাৰ। গোটেইকেইটা আমি এফিচিয়েঞ্চি যোগ কৰিলোঁ, কিমান হ'ল 12। নাও তেওঁলোকে কিমান দিন ল'ব গোটেইকেইটা একেলগে কামটো কৰিবলৈ, তেতিয়া কি হ'ব, এই 60টোক এই 12টোৱে ডিভাইড কৰি দিলে কিমান দিন আছে সেইটো ওলাই যাব। অ'কে, ঠিক আছে। নেক্সট কুৱেশ্যন। Now next question কি দিছে চোৱা, A and B can do a work in 12 days, B and C in 15 days, C and A in 20 days. If A, B and C work together, they will complete the work in, এটা কি কৈছে যে A আৰু B দুইজনে একেলগে মিলি যদি কাম এটা কৰে তেতিয়া কিমান দিনত শেষ কৰে, 12 দিনত শেষ কৰে। B আৰু C সেম, তেওঁলোকে যদি মিলি কাম এটা কৰে কিমান দিনত শেষ কৰে, 15 দিনত। চি আৰু এ মিলি পেলাই এটা কাম কৰিলে 20 দিনত শেষ হয়। যদি গোটেই তিনিজনে একেলগে মিলি কামটো কৰে তেতিয়াহ'লে কিমান দিনত শেষ কৰিব। সিম্পল কুৱেশ্যন এইটো, সেম আমাৰ লজিক সেম হ'ব, তৰিকা সেম হ'ব। কুৱেশ্যন সলভ কৰা, প্ৰথম কি কৈছে, এ প্লাছ বি, ইহঁত দুটাই কামটো কৰোঁতেনে টাইম লাগে 12, ঠিক আছে। নেক্সট বি প্লাছ চি, ইহঁতৰ কিমান দিন লাগে, okay, now C plus A ইহঁতৰ লাগে 20 days। এটা প্ৰথম কামটো কি হ'ব, মোৰ প্ৰথম কামটো হ'ব যে মই গোটেইকেইটাৰে এলচিএম উলিয়াম। গতিকে এলচিএম কিমান হ'ব, 12, 15 আৰু 12, 15 আৰু 20। অ'কে, তো 3ৰে যাব 4 বাৰ, 5 বাৰ, ঠিক আছে, আৰু এইফালে 20। নেক্সট 4ৰে যাব এবাৰ, 5, নেক্সট 5ৰে যাব। এটা যদি জানাই ষ্টিল মই দেখাই দিছোঁ, বাট আই থিংক তোমালোকে এইটো জানাই। অ'কে, তো 4, 5, 20, 3, 20, 60। এতিয়াতো এলচিএম কিমান ওলাই গ'ল, এলচিএম ওলাই গ'ল 60। নাও কি কৰিব লাগিব, মই এতিয়া গোটেইকেইটাৰে কি উলিয়াব লাগিব, গোটেইকেইটাৰে উলিয়াব লাগিব মই এফিচিয়েঞ্চি। গতিকে প্ৰথম মই লৈছোঁ 12 দিনৰ কাৰণে এফিচিয়েঞ্চি কিমান হ'ব, এই 12 ইয়াক ডিভাইড কৰিলে কিমান হ'ব, 5 বাৰ। 15 ইয়াক কিমান বাৰ ডিভাইড যাব, 4 বাৰ। 20 ইয়াক কেইবাৰ ডিভাইড যাব, 3 বাৰ। না গোটেইকেইটা আমি যোগ কৰিব লাগিব। গতিকে এইটো যদি গোটেইকেইটা যোগ কৰোঁ তেতিয়া কিমান হ'ব, 4 × 3 = 7, 7 × 5 = 12, হয়নে। নাও এতিয়া চোৱা, এতিয়া এইখিনিতে অকণমান অলপ বেলেগ, আগৰ কুৱেশ্যনটোতকৈ অকণমান বেলেগ। কি বেলেগ হ'ব, ইয়াতে যদি তুমি চোৱা দুটা বি আছে, দুটা এ আছে, দুটা চি আছে। তাৰ মানে কুৱেশ্যনটো এনেকুৱা হৈছে, টুৱাইচ এ প্লাছ টুৱাইচ বি প্লাছ টুৱাইচ চি। অ'কে, এনেকুৱা হৈ আছে, হয়নে। এটো ইজুকেল হৈ আছে এফিচিয়েঞ্চি কিমান, 12। না মই এইটো এনেকৈ লৈ ল'ব পাৰিম, 2 এটা কমন ল'লে, এ প্লাছ বি প্লাছ চি ইজুকেল কিমান হ'ব, 12। মানে এ প্লাছ বি প্লাছ চি কিমান হ'ব, এইটো হৈ যাব 6। তাৰমানে টোটেল ইহঁত তিনিটাৰে এফিচিয়েঞ্চি কিমান হ'ল, 6। নাও এতিয়া মই কি কৰিব লাগিব, কিমান দিন লাগে, গতিকে কিমান দিনটো কেনেকৈ উলিয়াম, এ প্লাছ বি প্লাছ চি ইহঁতৰ কিমান ডেইজ লাগিব, ঠিক আছে। ওপৰত কি হ'ব, এইটো 60, তলত ইয়াত এফিচিয়েঞ্চি কিমান পালোঁ, 6। আমাৰ এনচাৰটো কিমান দিন, 10 days। অ'কে, তেতিয়াহ'লে মোক কিমান দিন লাগিব, 10 দিন লাগিব। চোৱা, চিম্পল কুৱেশ্যন, একদম ইজি উলিয়াবলৈ, হয় নহয়। প্ৰথম দি থোৱা আছে এ প্লাছ বি 12 দিন, বি প্লাছ চি 15 দিন, চি প্লাছ এ 20 দিন। গতিকে গোটেইকেইটাৰে মই এলচিএম ল'লোঁ, এলচিএম ওলাই গ'ল মোৰ 60। নাও এলচিএম লোৱাৰ পিছত কি কৰিলোঁ, গোটেইকেইটাৰে মই এফিচিয়েঞ্চি উলিয়াম। 12 ইয়াক ডিভাইড কৰিলে 5 দিন, 15 ইয়াক ডিভাইড কৰিলে 4 দিন, আৰু 20 ইয়াক ডিভাইড কৰিলে 3 দিন। গতিকে এইকেইটা কি হৈ গ'ল, এফিচিয়েঞ্চি। নাও টোটেল এফিচিয়েঞ্চি উলিয়াম, টোটেল এফিচিয়েঞ্চি কিমান হয়, 12। গতিকে এতিয়া কথাটো কেনেকুৱা হৈ আছে, ইয়াত ডাবল এ আছে, ইয়াতো ডাবল এ আছে, ইয়াত ডাবল বি আছে, ডাবল চি আছে। মানে এ প্লাছ এ টুৱাইচ এ, টুৱাইচ বি, টুৱাইচ চি, এইটো ইজুকেল এফিচিয়েঞ্চি কিমান হৈ আছে, 12। গতিকে যদি টু এটা কমন লওঁ, এ প্লাছ বি প্লাছ চি হ'ব, হয়নে, তাৰ ইজুকেল 12। মানে এ প্লাছ বি প্লাছ চিৰ এফিচিয়েঞ্চি কিমান হ'ব, টোটেল এফিচিয়েঞ্চি হৈ যাব 6। অ'কে,
টোটেল এফিচিয়েন্সি a plus b plus c ৰ এফিচিয়েন্সি হ'ব 6 না মোক কি লাগে তিনিটাই মিলি কিমান দিনত কামটো কৰিব 60 divided by 6 আলটিমেটলি কিমান হয় 10 days ওকে সিম্পল কোৱেশ্চনছ পাৰিবা এক্সামত আহিলে সো আমাৰ এপিএসসি এক্সাম বা ইউপিএসসি এক্সামত এনেকুৱা এটা বা দুটা কোৱেশ্চনছ আহে গতিকে যাতে এনেকুৱা কোৱেশ্চনছ তোমালোকে ভুল নকৰা আৰু পাৰিলে এলসিএম মেথডতে লবা এটো মেথড অলপ ইজি হয় ওকে ঠিক আছে চলো নেক্সট কোৱেশ্চন নাও নেক্সট কোৱেশ্চনটো কি দিছে চোৱা working together A and B can do a job in 18 days A আৰু B একেলগে কাম কৰে এটা কাম কৰে একেলগে 80 দিনত B and C in 72 days B আৰু C এ কাম কৰে 72 days okay all three together in 48 days তিনিজনে মিলি যদি একেটা কাম কৰে তেতিয়া হলে কিমান দিনত কাম কৰে 48 days in how many days can B alone do the work যদি বি এ অকলে কামটো কৰে তেনে হলে কিমান দিন লাগিব বি সময় ওকে গতিকে এটো কেনেকৈ উলিয়াম সিমিলার জি দিয়া আছে প্ৰথম দিয়া আছে a plus b a আৰু b এ কামটো কৰে কিমান দিন লাগে 80 days ওকে a আৰু b সময় লাগে 80 days b plus c b আৰু c সময় লাগে 72 days now all three a plus b plus c ইহঁতক সময় লাগে কিমান 48 days ঠিক আছে না প্ৰথম কামটো কি হ'ব মোৰ প্ৰথম কামটো হ'ব এলসিএম উলিয়াম ঠিক আছে মোৰ প্ৰথম কামটো হ'ব এই তিনিটাৰে মই কি কৰিম এলসিএম উলিয়াম গতিকে তিনিটাৰ এলসিএম উলিয়াব লাগিব 80 72 আৰু 48 গোটেইকেইটা 8ৰে ডিভাইড হৈ আছে 8ৰে কিবাৰ যাব 10 বাৰ 8 9 বাৰ 6 বাৰ হয়নে তিনিৰে যদি চাওঁ 10 টো নামি আহিব 3 বাৰ 2 বাৰ 2ৰে চেক কৰিলে 5 বাৰ 3 গতিকে এটো কিমান হ'ব 5 3 15 2 15 30 3 2 15 30 30 into 3 90 90 into 8 মানে কিমান হ'ব 720 গতিকে ইয়াৰ এলসিএম কিমান ওলাই যাব 720 ওলাব ইয়াৰ এলসিএম নাও কি কৰিম মই প্ৰত্যেকৰে এফিচিয়েন্সি উলিয়াম এফিচিয়েন্সি কেনেকৈ উলিয়াম 80 ইয়াক ডিভাইড কৰা কিমান বাৰ যাব 8 9 গুণ 72 গতিকে এটো 9 বাৰ হ'ব ইয়াৰ এফিচিয়েন্সি 72 এ ইয়াক যদি মই ডিভাইড কৰো কিমান বাৰ অবিয়াসলি 10 বাৰ 7 10 গুণ হয় না 72 into 10 720 নেক্সট 48 এ যদি ইয়াক মই ডিভাইড কৰো কেবাৰ যাব 48 এ 4 এবাৰ গল 48 এ যদি মই 72 ক ডিভাইড কৰো কেবাৰ যাব আই থিংক 15 বাৰ যাব চাগে 148 হয়নে আৰু ইয়াত থাকিলে কিমান 6240 তো এটো কেবাৰ যাব 5 ৰে 5 7 40 বঢ়িয়া তো এটো কিমান যাব 15 বাৰ ওকে ঠিক আছে এটো কিমান যাব 15 টাইমছ ডান তো ইহঁতৰ এফিচিয়েন্সি ওলাই গল ইমান না এটা মোক কি লাগে মোক কি খুদিছে কোৱেশ্চনত মোক খুদিছে যে বি এ অকলে কামটো কিমান দিনত কৰে এটা মই কি কৰিব লাগিব প্ৰত্যেকৰে ইন্ডিভিজুৱেল উলিয়াব লাগিব যে এ ইমান দিন কৰিব বি ইমান দিন কৰিব সি ইমান দিন কৰিব কেনেকৈ উলিয়াম একদম সিম্পল চোৱা নাও এতিয়া এখিনি হল ইহঁতৰ ইন্ডিভিজুৱেল ইহঁত কিটাৰ বেলেগ বেলেগকে এফিচিয়েন্সি দিয়া আছে মই কি কৰিব লাগিব ইহঁতৰ পৰা ইন্ডিভিজুৱেল এফিচিয়েন্সি উলিয়াব লাগিব এতিয়া a plus b plus c ৰ পৰা ঠিক আছে a টোৰ পৰা যদি মই bc মাইনাস কৰি দিও তেতিয়া হলে মোৰ a ৰ ভ্যালু ওলাব a plus b plus c ৰ পৰা bc মাইনাস কৰিলে কি ওলাব a মানে 15 ৰ পৰা যদি মই 10 মাইনাস কৰো তেতিয়া হলে a ৰ এফিচিয়েন্সি কিমান হ'ব a ৰ এফিচিয়েন্সি হৈ যাব 5 ডান সিম্পল a plus b plus c তিনটাৰ পৰা bc যদি মাইনাস কৰো a ৰ এফিচিয়েন্সি ওলাই যাব গতিকে ইয়াত কিমান আছিল 15 ৰ পৰা 10 মাইনাস কৰা মানে a ৰ ভ্যালু কিমান ওলাব a ৰ এফিচিয়েন্সি ভ্যালু কিমান ওলাব 5 নাও 5 টো যদি মই ইয়াত পুট কৰি দিও a plus b ইকুৱেল 9 হয় গতিকে 5 টো যদি মই ইয়াত পুট কৰো তাৰ মানে b ৰ ভ্যালু কিমান ওলাব a plus b ইকুৱেল 9 হৈ আছে গতিকে মই a ইয়াত 5 পাই গলো 5 টো ইয়াত পুট কৰিলো মানে
9 minus 5 গতিকে 9 minus 5 মানে কি হ'ব 4 বুজি পাইছা ইজি হয় টেনচন ল'ব নালাগে আৰামত ওলাই গতিকে 5 টো মই ভ্যালুটো ইয়াত পুট কৰি দিলো a + b ৰ এফিচিয়েন্সি আছিল 9 গতিকে 9 ৰ পৰা 5 মাইনাস কৰিলে কিমান ওলাই গ'ল b ওলাই গ'ল 4 নাও c যদি খুধে c উলিয়াব পাৰিম কেনেকৈ উলিয়াম a + b + c ৰ পৰা ab মাইনাস কৰি দিলে c ওলাই যাব গতিকে ইহঁতৰ এফিচিয়েন্সি কিমান আছিল 15 15 ৰ পৰা 9 মাইনাস কৰিলে কিমান ওলাই যাব 6 মোক লাগে কাৰ কাম মোক লাগে b গতিকে b ৰ এফিচিয়েন্সি কিমান পালো 4 নাও এটা b ৰ কিমান দিন b এ কৰিলে কামটো সময় লাগিব ইয়াত কিমান আছে 720 ডিভাইডেড বাই ইয়াত কি হ'ব 4 গতিকে 4 এ এবাৰ মানে 8 শূন্য মানে 180 ডেজ ডান গতিকে 180 ডেজ লাগিব b এ এই গোটেই কামটো যদি অকলে কৰে ঠিক আছে গতিকে যদি এনেকুৱা কোৱেশ্চন চাই য'ত a b এ কিমান দিন লাগে দি থোৱা আছে গোটেই তিনিজনে কামটো কৰিবলৈ কিমান দিন লাগে দি থোৱা আছে যিকোনো মোক এটা উলিয়াব দিয়ে তেতিয়া মই উলিয়াব পাৰিম গতিকে a b ৰ কামটো কৰোঁতে 80 ডেজ b c ৰ কামটো কৰোঁতে 72 ডেজ a b c তিনিজনে কামটো কৰোঁতে লাগিছিল 48 ডেজ নাও কাম হ'ল মোৰ কি এলসিএম উলিওৱা তিনিজনৰে মই এলসিএম উলিয়াম এলসিএম উলালে 720 এতিয়া কি কৰিম এফিচিয়েন্সি উলিয়াম a + b ৰ এফিচিয়েন্সি কিমান 80 ইয়াক ডিভাইড কৰিলে 9 বাৰ b + c ৰ এফিচিয়েন্সি কিমান কামৰ 72 ইয়াক ডিভাইড কৰিলে 10 বাৰ a b c ৰ কামৰ এফিচিয়েন্সি কিমান ললে 15 বাৰ এতিয়া মই কি কৰিম প্ৰত্যেক ইয়াতো সব মিক্স হৈ আছে সবৰে এফিচিয়েন্সি সবৰে মই ইন্ডিভিজুৱেল এফিচিয়েন্সি উলিয়াম কেনেকৈ উলিয়াম a b c তিনটাৰ পৰা b c যদি মাইনাস কৰি দিও এটোৰ পৰা এটো মাইনাস কৰি দিও মানে 15 ৰ পৰা 10 মাইনাস কৰো তেতিয়া হলে কি ওলাব a কাৰণ এটো ক্যান্সেল গুচি যাব হয় নহয় a থাকি যাব a ৰ ভ্যালু কিমান ওলাব 15 আকৌ এই a ভ্যালুটো মই যদি ইয়াত বহাই দিও a b ৰ টোটাল ভ্যালু কিমান হয় এফিচিয়েন্সি কিমান হয় 9 গতিকে a b ৰ ইয়াত যদি মই 5 বহাই দিও b ৰ ভ্যালু কিমান ওলাই যাব 4 সিমিলারলি c ৰ যদি খুদে a b c ৰ পৰা b a b মাইনাস কৰি দিলে ভ্যালু ওলাই যাব কিমান 6 কাৰণ 15 - 9 6 এটা মোক লাগে কাৰ b এ অকলে কামটো কৰিলে কিমান দিন b ৰ এফিচিয়েন্সি কিমান ওলাইছিল 4 গতিকে 4 এ 720 ডিভাইড কৰি দিলে ওলাই যাব মোৰ আনসার ডান তো এখিনি কোৱেশ্চনস ইমান টাফ নহয় এনেকৈ আমাক এক্সামত কোৱেশ্চনস দিয়ে আৰু আই হোপ তোমালোকে বুজি পাইছা আৰু তোমালোকে এনেকুৱা কোৱেশ্চনস আহিলে কৰিব পাৰিবা ঠিক আছে দুটা কোৱেশ্চনস মিনিমাম আহিব পাৰে তো এই দুটা কোৱেশ্চনস তোমালোকে কৰিব পাৰিবা সো নাও এই কোৱেশ্চনটো চাই লোৱা এই কোৱেশ্চনটো মই তোমাক দিছো কমেন্ট সেকশনত সেম তৰিকাত সেম মেথড ইউজ কৰি পেলাই কমেন্ট সেকশনত কোৱা যে এই কোৱেশ্চনটোৰ আনসাৰ কিমান হ'ব ঠিক আছে এন্ড থ্যাংক ইউ সো মাচ আৰু আমি এটো সিৰিজ কন্টিনিউ কৰিম আৰু কন্টিনিউ আমি ম্যাথছ হক কোৱান্টছ হক বা ৰিজনিং হক প্ৰত্যেকৰে যি আপকামিং এক্সামত আহিবলগীয়া যিবিলাক টপিক আছে টপিক কভাৰ কৰিম তাৰ ওপৰত যিবিলাক কোৱেশ্চনস আছে কোৱেশ্চনস খিনি কমপ্লিট মানে কোৱেশ্চনস খিনি ইয়াতে সলভ কৰিব ট্ৰাই কৰিম ওকে আৰু যদি কিবা ডাউট হয় তোমালোকে জনাবা থ্যাংক ইউ